এভৰিৱান কি খবৰ ৰাইজসকল আশা কৰিছো আপোনালোক সকলো সুস্থ হৈ আছে ৰাইজসকল আজি যেটো আপোনালোকৰ কাৰণে মই ভিডিও লৈ আনিছো এই ভিডিওটো হৈছে গৰৈমাৰীৰ পৰা ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ পৰা আৰু এখন আছিল জনসভা এখন নিৰ্বাচনী সভা যত মীৰা বৰঠাকুৰ উপস্থিত আছিল লুইনজ্যোতি গগৈ উপস্থিত আছিল আৰু গৌৰৱ গগৈ সো ৰাইজসকল আজি যেটো ভিডিও মই আপোনালোকৰ কাৰণে লৈ আনিছো আৰু এই ভিডিওটো হৈছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈয়ে লাখ লাখ উপস্থিত থকা ৰাইজৰ আগত দুদান্ত ভাষাৰে বিজেপি চৰকাৰক সমালোচনা কৰিলে লাখ কোটি বাইদেউৰ কথাটোৰ উত্থাপন কৰিলে সো ৰাইজসকল ভিডিওটোত আপোনালোকে মোৰ ভিডিওটো চালে আপোনালোকে নিশ্চয় ধৰিব পাৰিব যে কংগ্ৰেছৰ জনপ্ৰিয়তা সমগ্ৰ অসমতে বৃদ্ধি পাইছে যে গুৱাহাটী লোকসভা সমষ্টিত মীৰা বাইদেউ ডাঙৰীয়ানীৰ যি জনপ্ৰিয়তা বৃদ্ধি হৈছে তাৰ লগতে গোটেই অসমতে মানে কংগ্ৰেছৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে কাৰণ আপোনালোকে এই গৰৈমাৰীৰ যেটো ভিডিও এই ভিডিওটো ৰাইজসকল আপোনালোকে চাবজন লাখ লাখ ৰাইজৰ ভিৰ আৰু ইমানে ৰাইজ আৰু গম পোৱা গৈছে যে ৰাইজৰ যথেষ্ট সহাৰি পোৱা গৈছে সো ৰাইজসকল পলম নকৰি এই ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আৰু ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব আৰু সম্পূৰ্ণ চালে আপোনালোকে সকলোখিনি বুজি পাব তেন্তে আহক ৰাইজসকল ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো লক্ষপতি বাইদেউ আমাৰ অসমৰ মহিলা লক্ষপতি বাইদেউ ফৰ্ম চহী কৰি গৈ পিছত গৈ বিজেপি কৰ্মীক খুদে লক্ষপতি বাইদেউ ফৰ্ম চহী কৰিলো কেতিয়া পাম বিজেপি কৰ্মী কৈ বাইদেউ নামটো শুদ্ধকৈ লিখা নাই বাইদেউ ফটো ভালকৈ ওলোৱা নাই বাইদেউ ছেটেলাইটৰ আপোনাৰ ঘৰৰ জিপিএছ আমি পোৱা নাই আপোনালোকক ডৰাই আছে আপোনালোকৰ মূল্যৱান সময় নষ্ট কৰি গৈ আছে আৰু এতিয়া তেওঁলোকে ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে এয়া হ'ল বৰ্তমান বিজেপি চৰকাৰৰ বাৰম্বাৰ মিছলীয়া কথা হয় আমাৰ দিনত কংগ্ৰেছ চৰকাৰৰ দিনত আমি অৰুণোদয় আঁচনি 1250 টকা দিয়া নাছিল কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত গেছ চিলিণ্ডাৰ দাম 400 টকা আছিল আজি অৰুণোদয় 1250 টকা যি সময়ত গেছ চিলিণ্ডাৰ দাম 1200 টকা এই অৰুণোদয় 1250 টকা কাম নাই আৰু এই লক্ষপতি বাইদেউ সঁচা কথা মই কৈ দিছো মিছা ক'লে কিডাল হ'ব যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ থাকিব অসমৰ ভিতৰত মাত্ৰ এগৰাকী মহিলাহে লক্ষপতি বাইদেউ হ'ব পাৰিব আপোনালোকে হ'ব নোৱাৰিব মাত্ৰ এগৰাকীয়ে মহিলা লক্ষপতি বাইদেউ হৈ থাকিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব আৰু সেই দিছপুৰৰ বাইদেউ য'তে তেওঁ চকু পৰে তাতে তেওঁ মাটি দিবলৈ বিচাৰে ছয়গাঁৱত তোমাৰ লৈছে নেকি আহিব আগতে এতিয়া উজনি অসমত বাগান কিনি আছে উজনি অসমৰ বাগান কিনাৰ পিছত লাহে লাহে বকো ছয়গাঁৱলৈ আহি আপোনালোকৰ মাটি ল'ব আপোনালোকৰ ঘৰ ল'ব কিন্তু শ্ৰদ্ধা ৰাইজ আমাৰ পৃথিৱীৰাজ ছাত্ৰী ডাঙৰীয়াই কৈছে যদি সঁচাকৈ আপোনালোকে লক্ষপতি বাইদেউ হ'ব বিচাৰে কংগ্ৰেছে ইস্তিহাৰ অধ্যয়ন কৰক কংগ্ৰেছে ইস্তিহাৰ লিখা আছে কংগ্ৰেছ চৰকাৰ আহিলে প্ৰত্যেকগৰাকী বাইদেৱে 1 লাখ টকা পাই লক্ষপতি বাইদেউ হ'ব আমি কাম কৰিবলৈ আহিছোঁ ৰাইজৰ হাত মজবুত কৰিবলৈ আহিছোঁ শিক্ষা ওপৰত জোৰ দিবলৈ আহিছোঁ আমাৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছে কিমানবোৰ ভেঞ্চাৰ স্কুল পালিকৰণ কৰা গ'ল আজি ভেঞ্চাৰ স্কুলৰ অৱস্থা নাই আমাৰ চৰকাৰ আহিলে আমি ভেঞ্চাৰ স্কুল লৈ এটা নতুন শিক্ষা নীতি আমি সৃষ্টি কৰিম আমাৰ চৰকাৰৰ দিনত আশা কৰ্মী অংগনবাড়ী কৰ্মীসকলে নিযুক্তি পালে কিন্তু আজি তেওঁলোকে দৰমহা বৃদ্ধি কৰিবলৈ আন্দোলন কৰিবলৈ বাধ্য হৈছে আমাৰ চৰকাৰ আহিলে আশা কৰ্মী অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা যাব মনত পেলাওক যেতিয়া কংগ্ৰেছৰ চৰকাৰ প্ৰথমবাৰ বাবে অসমত আহিছিল 2001 চনত প্ৰাক্তন তৰুণ গগৈৰ চৰকাৰ সেই সময়ত চৰকাৰী শিক্ষকসকলৰ অৱস্থা নাই চৰকাৰী কৰ্মচাৰীসকলৰ অৱস্থা নাই ধৰ্ণা কৰিবলৈ বাধ্য দৰমহা পোৱা নাই পেঞ্চন পোৱা নাই যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিলে
শিক্ষকসকলে দৰমহা পালে, চৰকাৰী চাকৰিয়ালসকলে পেঞ্চন পালে। আজি চৰকাৰী কৰ্মচাৰীসকলে কৈছে যে আমাক নতুন পেঞ্চন আঁচনি নালাগে। মই কথা দিছো যেতিয়া আমাৰ ভৱিষ্যত কংগ্ৰেছ চৰকাৰ আহিব, আমি পুৰণা পেঞ্চন স্কিম আমি পুনৰবাৰ আমি আৰম্ভ কৰিম। আজি যুৱকসকলে চাই আছে যে শিক্ষাৰ প্ৰতি এইখন চৰকাৰে কি কৰিছে। যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল, প্ৰত্যেক বছৰ বিনামূলীয়াকৈ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ বিনামূলীয়া লেপটপ পাইছে, ছেকেণ্ড ডিভিজন ল'ৰা ছোৱালীবোৰ বিনামূলীয়া টেবলেট পাইছে। আৰু আজি শিক্ষাৰ প্ৰতি কোনো নীতি নাই, কলেজৰ ভিতৰত লাইব্ৰেৰী নাই, ৰিচাৰ্চ কৰিবলৈ পইচা নাই, ফেকাল্টিবোৰ পষ্টবোৰ খালী পৰি আছে। আমাৰ চৰকাৰ আহিলে আমি উচ্চ শিক্ষাৰ ওপৰত জোৰ দিম, আপোনালোকৰ স্থানীয় কলেজৰ অনুষ্ঠানবোৰ আৰু উন্নত আমি কৰিম। এয়া হৈছে আমালোকৰ উদ্দেশ্য। আজি সচেতন ৰাইজ আপোনালোকক আহ্বান জনাইছো যে এই বিজেপি চৰকাৰ আজি ক্ষমতা তেওঁলোকে মূৰত সোমাই গৈছে, তেওঁলোকৰ সংবিধান সলনি কৰিবলৈ বিচাৰে। সংবিধানত কি লিখা আছে যে আমি সকলোৱে হলো ভাৰতীয় নাগৰিক, আমালোকৰ সমান অধিকাৰ। আমি হিন্দু হ'ব পাৰো, আমি মুছলমান হ'ব পাৰো, আমি শিখ হ'ব পাৰো, আমি খ্ৰীষ্টান হ'ব পাৰো, আমি দিল্লীৰ হ'ব পাৰো, আমি তামিলনাডু হ'ব পাৰো, কিন্তু আমি সকলোৱে হলো ভাৰতীয় নাগৰিক, আমালোকৰ সমান অধিকাৰ। এতিয়া বিজেপিয়ে সংবিধান সলনি কৰি সমাজৰ ভিতৰত প্ৰথম শ্ৰেণী নাগৰিক আৰু দ্বিতীয় শ্ৰেণী নাগৰিক বনাবলৈ বিচাৰে। আৰু সেইকাৰণে 7 তাৰিখৰ নিৰ্বাচন কোনো এজন বিশেষ ব্যক্তিৰ নিৰ্বাচন নহয়, কোনো এজন বিশেষ দলৰ নিৰ্বাচন নহয়। 7 তাৰিখে সচেতন ৰাইজ হাতত নিৰাপদ ভোট দি সংবিধানটো সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু যেতিয়ালৈকে কংগ্ৰেছ আছে তেতিয়ালৈকে আমি সকলোৱে প্ৰথম শ্ৰেণী নাগৰিক হৈ থাকিব। আমাৰ মাজত এজনো ব্যক্তি দ্বিতীয় শ্ৰেণী নাগৰিক নহ'ব। আমি কাম কৰিবলৈ বিচাৰো, এনআৰচি শুদ্ধ হোৱাটো বিচাৰো, দ্বিমতৰ সমস্যা সমাধান হোৱাটো বিচাৰো, নিজৰ মাজত শান্তি আৰু সম্প্ৰীতি জীয়াই ৰাখিবলৈ বিচাৰো। মই গৌৰৱ অনুভৱ কৰো যে মোৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, মণিপুৰৰ পৰা মুম্বাইলৈকে এটাই বাৰ্তা লৈ যাত্ৰা কৰিলে যে নফৰত কি বাজাৰ মে মোহব্বত কি দোকান খুলি। এয়া হৈছে কংগ্ৰেছ। আৰু সেইকাৰণে আমি য'তে গৈছো ৰাইজে কৈছে যে এইবাৰ আমাৰ স্বাভিমানৰ কথা আছে, আমি অসমৰ পৰা এজন উপযুক্ত সাংসদ আমি দিল্লীলৈ পঠাবলৈ বিচাৰো। সেইকাৰণে ডিব্ৰুগড় ৰাইজে কৈছে যে আমি দিল্লীত আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক সাংসদ হিচাপে আমি চাবলৈ বিচাৰো। নগাঁও সমষ্টি ৰাইজে কৈছে যে আমি নগাঁৱৰ পৰা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক এজন সাংসদ হিচাপে আমি পঠাবলৈ বিচাৰো। কৰিমগঞ্জৰ পৰা ৰাইজে কৈছে যে আমি হাফিজ আব্দুল ৰছিদ চৌধুৰী ডাঙৰীয়াক আমি সদনত পঠাবলৈ বিচাৰো। ধুবুৰীত ৰাইজে কৈছে যে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক আমি দিল্লী সদনত পঠাবলৈ বিচাৰো। কিন্তু এই সকল হ'ল পুৰুষ। আমি অসমৰ পৰা এজন শক্তিশালী নেত্ৰী আমি পঠাবলৈ বিচাৰো। আৰু সেইকাৰণে গুৱাহাটী লোকসভা সমষ্টিৰ সচেতন ৰাইজক অনুৰোধ জনাইছো, 7 তাৰিখে সদনত ভোট দি এজন শক্তিশালী নেত্ৰী মীৰা ঠাকুৰ ডাঙৰীয়াক আমি দিল্লীত পঠাব লাগিব। মই এই 6টা সমষ্টিৰ ৰাইজক কৈছো যে বিজেপি, RSS আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় খাব নালাগে। যদি কংগ্ৰেছ দলত কোনো নাথাকিলে শেষত গৈ মই অকলে বিজেপি, RSS, হিমন্ত বিশ্ব শৰ্মা কিন্তু মই আশাবাদী যে এই ৰণত মই অকলে নহয়, আমাৰ লগত অসমৰ ৰাইজ আছে নে নাই? অসমৰ ৰাইজ আছে নে নাই? ৰাইজ আমাৰ লগত থাকিলে আমাৰ নেতাসকলে সাহস পায়। মই ৰাইজক সদায় অনুৰোধ কৰোঁ যে আমাৰ লগত থাকক
আৰু যদি ক'ৰবাত আমাৰ ভুল হয় আমাক পৰামৰ্শ দিয়ক এইখিনি কথা কৈ পুনৰবাৰ সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি চবৰে ঘৰৰ মংগল কামনা কৰি আপোনালোকৰ ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কামনা কৰি ইয়াতে নিজৰ চমুল সামৰিছোঁ। চ' ৰাইজসকল ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টোৰ বিষয়ে যদি কিবা বেলেগ ধৰণৰ বা মন্তব্য দিবও বিচাৰে সেয়াও আপোনালোকে মোক জনাব পাৰে কমেণ্ট কৰি। তো ৰাইজসকল আগলৈ যদি মোৰ ভিডিঅ' চাবৰ বিচাৰে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিসকলে মোৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ। আৰু মোৰ ভিডিঅ' লিষ্টত গৈ যদি আপোনালোকে চেক কৰে তো দেখা পাব বহুতকেইটা ভিডিঅ' অলৰেডি মানে মোৰ আপলোড কৰি থোৱা আছে। তো ঠিক আছে ৰাইজসকল, আজিৰ ভিডিঅ'টো মোৰ ইয়াতে সামৰি মাৰিছোঁ। আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।